Hello respected viewers, আপোনালোকৰ পৰীক্ষাৰ প্ৰিপাৰেচন কেনেকুৱা চলি আছে। আজিৰ এই ভিডিঅ'টোত মক টেষ্ট কৰিবলৈ গৈ আছো। এডিআৰই হওক বা আসাম পুলিচে হওক, এসআইৰ এক্সাম হওক, আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টে হওক, যিকোনো এক্সামৰ কাৰণে আসাম এণ্ড ইটস পিপল বা অসম সম্বন্ধে বহুতো প্ৰশ্ন আহে। গতিকে আজিৰ এই ভিডিঅ'টোত আমি কেইটামান প্ৰশ্ন আপোনালোকৰ কাৰণে লৈ আহিছো। আপোনালোকে স্ক্ৰীনত চাব পাৰিব আৰু লগে লগে আপোনালোকে কি কৰিব, কমেণ্টত এনসাৰবিলাক জনাব। কাৰ কেইটা কাৰেক্ট হয় বা কাৰ কেনেকুৱা প্ৰিপাৰেচন আমি আজিৰ এই ভিডিঅ'ত চাবলৈ চেষ্টা কৰিম। গতিকে দেৰি নকৰাকৈ আমি প্ৰথমটো প্ৰশ্নলৈ আগবাঢ়িছো যে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? Where was the first session of the Assam Sahitya Sabha held? Option 1 শিৱসাগৰ, 2 তেজপুৰ, 3 নগাঁও, 4 বৰপেটা। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে কমেণ্টত জনাওক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 শিৱসাগৰ। নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছো। উপন্যাস সম্ৰাট বুলিলে কাক বুজা যায়? Who is the emperor of novels? অপশ্যন এ ৰজনীকান্ত বৰদলৈ, অপশ্যন বি সৈয়দ আব্দুল মালিক, অপশ্যন সি অতুল চন্দ্ৰ হাজৰিকা, অপশ্যন ডি বেণুধৰ শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে কমেণ্টত জনাওক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰজনীকান্ত বৰদলৈ। নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছো। অসমৰ ক'ত গৰম পানীৰ উৎস আছে? Where is the hot spring in Assam? অপশ্যন এ গোলাঘাট, অপশ্যন বি দুলিয়াজান, অপশ্যন সি নলবাৰী, অপশ্যন ডি নগাঁও। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্টত জনাওক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গোলাঘাট। নেক্সট প্ৰশ্ন হ'ল আমাৰ অসমৰ জাপি শিল্প কোনখন জিলাত আছে? In which district of Assam is the জাপি industry located? অপশ্যন এ নলবাৰী, অপশ্যন বি বৰপেটা, অপশ্যন সি বঙাইগাঁও, অপশ্যন ডি শিলচৰ। শুদ্ধ উত্তৰটো আপোনালোকে জনাওক। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নলবাৰী। নেক্সট প্ৰশ্নটো হ'ল আমাৰ অসমত চাহ খেতি কেতিয়াৰ পৰা আৰম্ভ হৈছিল? When did tea cultivation start in Assam? অপশ্যন এ 1850 চনত, অপশ্যন বি 1842 চনত, অপশ্যন সি 1822 চনত, অপশ্যন ডি 1845 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1850 চনত। মই মেক্সিমাম এনসাৰ কেইটা অপশ্যন এতে ৰাখিছো। নেক্সট আমাৰ প্ৰশ্নটো হ'ল যে অসমৰ কোন জিলাত সৈনিক স্কুল অৱস্থিত? In which district of Assam is the সৈনিক স্কুল located? অপশ্যন এ বঙাইগাঁও, অপশ্যন বি গোৱালপাৰা, অপশ্যন সি শিৱসাগৰ, অপশ্যন ডি তিনিচুকীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গোৱালপাৰা। আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো। ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? For which book did ভৱেন্দ্ৰনাথ শইকীয়া win the সাহিত্য একাডেমী award? অপশ্যন এ শৃংখল, অপশ্যন বি ৰাতি ফুলা ফুল, অপশ্যন সি ৰং মিহলিৰ হাঁহি, অপশ্যন ডি সেন্দুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শৃংখল। নেক্সট প্ৰশ্নটো হ'ল আমাৰ নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায়? Which poet is known as the poet of the stream? অপশ্যন এ ৰত্নকান্ত বৰকাকতি, অপশ্যন বি অমূল্য বৰুৱা, অপশ্যন সি শৈলধৰ ৰাজখোৱা, অপশ্যন ডি বিনন্দ্ৰ চন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি শৈলধৰ ৰাজখোৱা। নেক্সট প্ৰশ্নলৈ আগবাঢ়িছো আমি। প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? What is the name of the first Assamese children's film? অপশ্যন এ অবুজ বেদনা, অপশ্যন বি জীৱন সুৰভি, অপশ্যন সি পুবেৰুণ, অপশ্যন ডি চিকমিক বিজুলী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অবুজ বেদনা। নেক্সট প্ৰশ্নটো হ'ল আমাৰ চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? What is the name of the first Assamese novel to be made into a film? অপশ্যন এ মিৰি জীয়ৰী, অপশ্যন বি পিতা পুত্ৰ, অপশ্যন সি পৃথিৱীৰ হাঁহি, অপশ্যন ডি মনুমতি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মনুমতি। কাজিৰঙাক কি
কিমান চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়া হৈছিল? অপশ্যন এ 1950 চনত, অপশ্যন বি 1964 চনত, অপশ্যন সি 1974 চনত, নে অপশ্যন ডি 1980 চনত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 1974 চনত। নেক্সট প্ৰশ্নটো হ'ল আমাৰ যে দুষ্প্ৰাপ্য বা ৰেয়াৰ প্ৰাণী মানে কি? তো আমি দুটা প্ৰশ্ন আমি কি কৰিছোঁ অসমৰ মানে ইভিএছৰ পৰা দিয়া হৈছে কিছুমান প্ৰশ্ন। দুষ্প্ৰাপ্য বা ৰেয়াৰ প্ৰাণী মানে কি? লুপ্তপ্ৰায় প্ৰাণী, না অপশ্যন বি লুপ্ত প্ৰাণী, নে অপশ্যন সি বিপন্ন প্ৰাণী, না অপশ্যন ডি বিশেষ ঠাইত পোৱা প্ৰাণী? ইয়াৰ ৰেয়াৰ বা দুষ্প্ৰাপ্য মানে হ'ল অপশ্যন ডি বিশেষ ঠাইত পোৱা প্ৰাণী। নেক্সট প্ৰশ্নটো হ'ল আমাৰ যে ভাৰতৰ সৰ্বাধিক কৃষিভূমিত জলসিঞ্চনৰ মাধ্যম হৈছে? অপশ্যন এ নাদ, অপশ্যন বি খাল, অপশ্যন সি জলধাৰা, অপশ্যন ডি এটাও নহয়। আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নাদ। নেক্সট প্ৰশ্নটো হ'ল আমাৰ যে ভাৰতৰ খনিত সঞ্চিত লো আকৰৰ পৰিমাণ প্ৰায়? অপশ্যন এ 1757 কোটি টন, অপশ্যন বি 1746 কোটি টন, অপশ্যন সি 1786 কোটি টন, অপশ্যন ডি 1690 কোটি টন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1757 কোটি টন। অসমত ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৈৰ্ঘ্য কিমান? খুব এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। অপশ্যন এ 620 কিলোমিটাৰ, অপশ্যন বি 720 কিলোমিটাৰ, অপশ্যন সি 520 কিলোমিটাৰ, নে অপশ্যন ডি 580 কিলোমিটাৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 720 কিলোমিটাৰ। নেক্সট প্ৰশ্নটো হ'ল আমাৰ যে অৰণ্য ধ্বংসৰ পৰিণতি হৈছে? অপশ্যন এ খৰাং, অপশ্যন বি বানপানী, অপশ্যন সি ভূমিস্খলন, নে ওপৰৰ আটাইকেইটা? অপশ্যন ডি। শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি আটাইকেইটা। নেক্সট প্ৰশ্ন হ'ল আমাৰ যে আন্দামান নিকোবৰ দ্বীপপুঞ্জত মুঠ কেইটা দ্বীপ আছে? অপশ্যন এ 250টা, অপশ্যন বি 241টা, অপশ্যন সি 219টা, অপশ্যন ডি 229টা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 219টা। ভাৰতৰ উপকূল অঞ্চলত থকা বৃহত্তম নদীখনৰ নাম কি? খুবেই ইম্পৰ্টেণ্ট এটা প্ৰশ্ন। অপশ্যন এ কৃষ্ণা, অপশ্যন বি কাবেৰী, অপশ্যন সি মহানদী, অপশ্যন ডি গোদাবৰী। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গোদাবৰী। 1904 চনত ভাৰতৰ ক'ত চিমেণ্ট কাৰখানা স্থাপন হৈছিল? অপশ্যন এ মুম্বাই, অপশ্যন বি নাগপুৰ, অপশ্যন সি মাদ্ৰাছ, অপশ্যন ডি কলকাতা। তো শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি মাদ্ৰাছ। আপোনালোকে কমেণ্টত জনাব কাৰ কেইটামান শুদ্ধ হ'ল। আজিৰ ভিডিঅ'ত ইমানেই। যদি আৰু এনেকুৱা ভিডিঅ' লাগে আপোনালোকে কমেণ্টত জনাব, আমি ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। থেংকছ ফৰ ৱাচিং।